বিজ্ঞানাগাৰ উদ্বোধন কৰিবৰ বাবে আমাৰ মাজলৈ আমন্ত্ৰণ কৰিলে শোণিতপুৰ জিলাৰ সাংসদ আমাৰ অতিকৈ শ্ৰদ্ধাৰ শ্ৰীযুত ৰঞ্জিত দত্তদেৱ, আমাৰ মাজত উপস্থিত থকা অতিকৈ শ্ৰদ্ধাৰ আজি বিশেষ কাৰ্যসূচী উদ্বোধন কৰিবৰ বাবে আমাৰ মাজত উপস্থিত থকা আমাৰ অতিকৈ মৰমৰ বৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু বিহালী বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক অতিকৈ শ্ৰদ্ধা যাচিছোঁ। এইখন বিদ্যালয়ৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কৃতি প্ৰধান শিক্ষক ইন্দ্ৰেশ্বৰ কটকীদেৱ, আমাৰ মাজত উপস্থিত থকা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সুভাষ হাজৰিকাদেৱ, আমাৰ মাজত উপস্থিত থকা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী কৰ্মী দত্ত প্ৰতিবাদী সকলদেৱে আৰু আজিৰ এই খবৰ বিহু 30/6/2026 তাৰিখ রক্তিম জয়তি সূর্যঃ রক্তিম জয়তি সূর্যঃ জ্ঞানৰ পক্ষৰ ৰহন খানি পোহৰৰ মন্ত্ৰ সিঁচি সিঁচি দিগন্ত প্ৰসাৰী অনিৰুদ্ধ গতি মহান হোৱা তুমি জ্ঞানদায়িনী। বৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় যি আমাৰ আজি ছায়েন্স লেবৰেটৰী 18,98,000 টকা দিয়ে সাপেক্ষে আজি এটা সুন্দৰ ছায়েন্স লেবৰেটৰী ইয়াত নিৰ্মাণ কৰি উঠিছে আৰু আজি আমি উদ্বোধন কৰিলোঁ স্থানীয় বিধায়ক স্থানীয় ৰাজ্যসভা আৰু বৰ্তমান শিক্ষানীতিত নতুন নতুন কাৰ্যক্ৰমৰ দ্বাৰা নতুন কাৰ্যক্ৰমত শিক্ষা দিয়াৰ ব্যৱস্থা হৈছে। গতিকে এতিয়া PLC যিবিলাক হাইস্কুল অন্তৰ্ভুক্ত হৈছে তাক আন্তঃগাঁথনি নিৰ্মাণৰ কাৰণে বিভিন্ন ধৰণৰ অতিৰিক্ত শ্ৰেণীকোঠা ছায়েন্স লেবৰেটৰী এনেকুৱা ধৰণৰ ব্যৱস্থা কৰা হৈছে। আৰু অসম চৰকাৰৰ আপোনালোকে দেখিছে ইতিমধ্যে RIDF-ত 70 টকা 80 টকা দিয়াৰ সাপেক্ষে একো সুন্দৰ এখন স্কুল তৈয়াৰ কৰা হৈছে। সূতাৰে মালা গাঁঠি স্বৰ্ণীল পৃষ্ঠা উজলাৰা বৰ্ণীল চন্দেৰে তোমাৰ জ্যোতিৰে শতবৰ্ষৰ গতি দিলা শতবৰ্ষৰ গতি দিলা। ৰক্তিম জয়তি সূৰ্যঃ ৰক্তিম জয়তি সূৰ্যঃ ধ্বংসমুখী কিয় চিন্তা যি নিম্নমুখী কিয় মানৱতা নিপাত যাওক আজি মনৰ পৰা নিপাত যাওক আজি মনৰ পৰা। বক্ষ আজি তুমি শুনোৱালি তোমাৰ বক্ষ